মুরব্বিয়ান সমাজ বর্তমান ও প্রাক্তন বিচারপতিসকল সমগ্র সভার মুখ্যত উদ্দেশ্য হচ্ছে নবনির্বাচিত কমিটির শপথ গ্রহণ আজিৰ সভাৰ মুখ্যত উদ্দেশ্য। এতিয়া নতুন কমিটির শপথ গ্রহণ অনুষ্ঠান। এতিয়া আমার সংবিধান মতে নতুন কমিটির নতুন সভাপতির শপথ গ্রহণ করা আমার বিদায়ী সমিতি বিদায়ী সভাপতিয়ে শপথ গ্রহণ কৰাব। তাৰ পাছত সভাপতিয়ে বাকী সদস্যসকলক শপথ গ্রহণ করব। তেতিয়াহ'লে আমাৰ এতিয়া নতুন কমিটির নতুন সভাপতি শপথ গ্রহণ করব আমার বিদায়ী সভাপতি আব্দুল ওহাব। সভাপতি মহোদয়, শ্ৰদ্ধা পূজনীয় শিক্ষাগুৰুসকল, মাননীয় বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিবৰ্গ আপোনাৰ সমাজত আহিছে। মই শপত গ্ৰহণ কৰাৰ আগতেই মই এষাৰ কথা ক'বলৈ ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। আমাৰ সংবিধান অনুপাতে একাধিকবাৰ কোনো সদস্যই পোৰ্টফলিঅ'ত থাকিব নোৱাৰে। আজি আমি দেখিবলৈ পাইছোঁ যোৱাবাৰে যিটো কমিটি গঠন কৰা হ'ল, কি কৰিছে কি নকৰিছে সেইটো আমি হুলস্থুলীয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, যাৰ বাবে মই ক'ব পৰা নাছিলোঁ। এতিয়া মই সদনক সভাপতিৰ ওচৰত আমি জানিব বিচাৰিছোঁ বা ভাইচ প্ৰেচিডেণ্টে এইবেলিলৈ কেইবাৰ একাধিকবাৰ তেখেতে ভাইচ প্ৰেচিডেণ্ট হিচাপে আছিল নে নাই, আৰু তেওঁ এইবেলিও বোধহয় ভাইচ প্ৰেচিডেণ্টত অৱতীৰ্ণ হৈ মানে তেখেতে ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে। এই কথাটো আগতেই এইটো ক্লিয়াৰেঞ্চ হোৱাৰ পিছত আপোনালোকে শপত গ্ৰহণ কৰক, এইটো মোৰ অনুৰোধ আছে। এইখিনি শপত গ্রহণ অনুষ্ঠানটো সমাপ্তি হৈ যাওক। তাৰ পাছত আজি সভাতে আলোচনা কৰিব লাগে। নাই, এইটো শপত গ্ৰহণটো মই মাননীয় সভাপতি মহোদয় আজিৰ সদন এইটো সভাপতিয়ে শপত গ্ৰহণ কৰক, কোনো কথা নাই। যেতিয়া উপসভাপতি সহ সম্পাদক আমি প্ৰতিনিধি মেম্বাৰসকলে যেতিয়া শপত লওঁ তেতিয়াতো কোনো হেৰি নাই। গতিকে সভাপতিজনে সম্পাদকজনে শপত গ্ৰহণ কৰক, আমাৰ ক'বলগীয়া নাই। উপসভাপতিজনৰ এই শপত গ্ৰহণ হোৱাৰ আগতেই ইয়াৰ আমাৰ বজাৰ কমিটিৰ প্ৰাক্তন সভাপতি সম্পাদক